তো গুড আইমছি এভৰিৱান। তো আজি আকৌ আপোনালোকৰ মাজত এটা সৰু ভিডিঅ' লৈ আহিছোঁ। তো আশা ৰাখিছোঁ সকলোৱে চাগে ভালে আছে আৰু সকলোকে আমাৰ আহি থকা নতুন বছৰৰ বাবে শুভেচ্ছা থাকিল। ভালকৈ কাম কৰক, ভালকৈ কাম কৰি আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাওক। তো বেছি দেৰি নকৰি মই এটা আপোনালোকক কথা ক'ব বিচাৰিছোঁ। আজি মই আহিছোঁ যিটো প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটোত মই ৰিটেইলিং কৰিবলৈ আহিছোঁ। ৰিটেইলিং প্ৰগ্ৰেমৰ কাৰণে বাইক লৈ আহিছোঁ। বাইকত মোক দেখিছে মোনাটোত পূৰা ফুল 1 মোনা প্ৰডাক্ট, সেইফালে 1 কাৰ্টন মোৰ ৰাইচ অইল আছে, ৰাইচ অইল লৈ লৈছোঁ। পূৰা ৰিটেইলিং কৰিম। তো কি জীৱনটোত আমি যিয়ে কাম নকৰোঁ, যি কামেই মানে কৰিবলৈ আগবাঢ়িম, কিন্তু প্ৰথম অৱস্থাত হ'ল আমি কষ্ট কৰিবই লাগিব। আৰু এই বস্তুটো হ'ল কি আগতেও মই কৰিছিলোঁ, আগতেও মই এনেকৈ কষ্টই কৰিছিলোঁ। তো আজি ভাবিলোঁ কি যে ৰিটেইলিং যদি কৰোঁ, আমি ৰিটেইলিঙৰ কাৰণে এই আগৰ যিটো ছিষ্টেম, এই ছিষ্টেমত গোটেই বস্তুটো চক বাইকত মোৰ পূৰা প্ৰডাক্ট লৈ লৈছোঁ। প্ৰডাক্টটো আপোনালোকক দেখুৱাইছোঁ। এইটো মোনাটোত প্ৰায় প্ৰডাক্ট সোমাই আছে। এইফালে আছে মোৰ গাড়ীত মটৰচাইকেলত এইটো ৰাইচ ব্ৰেণ্ড অইল 1 কাৰ্টন আৰু পূৰা 1 মোনা প্ৰডাক্ট লৈ লৈছোঁ। প্ৰডাক্ট লৈ এতিয়া মই ফিল্ডত মানে গৈ আছোঁ আৰু ৰিটেইলিং কৰিবলৈ। তো ইয়াৰ যোগেদি মই এটাই আপোনালোকক মেছেজ দিব বিচাৰিছোঁ। তো সেই মেছেজটো হৈছে কি, আপোনালোকে প্ৰত্যেকেই যিসকলে আজি আপোনালোকে ধৰক ভাবি থাকে যে আমি গাড়ী এখন ল'লে ভালকৈ ব্যৱসায়টো কৰিব পাৰিম, তো আমাৰ ব্যৱসায়টো ছাকচেছ হ'ব, আমি নতুন নতুন মানুহ পাম বা কিছুমান মানুহে আমাৰ কথা শুনিব। সেইটো একচুৱেলি প্ৰচেছেই নহয়। কিন্তু কথাটো হ'ল কি, আজিও যদি আমাৰ গাড়ী নাই, আমাৰ যি আছে মটৰচাইকেল আছে, যি বাইক আছে, চাইকেল আছে, যি আছে, তো সেইটো লৈ আমি আগবাঢ়িব লাগিব। আৰু কষ্টটো সদায় কৰিব লাগিব। যেতিয়া আমি কষ্ট কৰিম, কষ্ট যেতিয়া কৰিম 100% আমি এদিন সফল হ'ম। তো এটা কথা আপোনালোকে এটা বস্তু একচেপ্ট কৰিব সদায়। সেই কথাটো মই তিনিটা কথা আপোনালোকক ক'ম। প্ৰথম ষ্টেপটো হ'ল কি, আপোনালোকে য'তেই নকৰক, যিয়েই নকৰক, সম্পূৰ্ণ নিজৰ ওপৰত আপোনালোকে বিশ্বাস কৰক। নিজৰ ওপৰত বিশ্বাস কৰক। কি কৰি আছে, কি কৰিবলৈ গৈ আছে, সেইটো নিজৰ ওপৰত প্ৰথম বিশ্বাস কৰক। ছেকেণ্ড ষ্টেপটো হৈছে কি, আপুনি যিটো কোম্পেনীত কৰি আছে বা মই যিটো কোম্পেনীত কৰি আছোঁ, আমি যিটো কোম্পেনীত কৰি আছোঁ, কোম্পেনীটোৰ ওপৰত বিশ্বাস কৰক। ছেকেণ্ড ষ্টেপ। থাৰ্ড ষ্টেপটো হৈছে কি, আমাক যিজনে পথ দেখুৱাইছে, যিজনক আমি গুৰু হিচাপে মানো, যিজনে আমাক এই বিজনেছত আগবঢ়াই লৈ গৈ আছে, যিজনে আপোনাৰ আপলাইন হওক, তেওঁক সম্পূৰ্ণ বিশ্বাস কৰক। আপলাইনৰ ওপৰত বিশ্বাস কৰক। 100% চাব, এই 3টা ষ্টেপ যেতিয়া ফ'ল' কৰিব, 100% আপুনি আজি নহয়, এদিন নহয়, দুদিন নহয়, 100% এদিন নহয় এদিন আপুনি ছাকচেছৰ ৰাস্তা পাবই। তো আশা ৰাখিছোঁ এই 3টা বস্তু আপোনালোকে 100% ফ'ল' কৰক। নিশ্চয় আপোনালোকে মনৰ পৰা যি বিচাৰিছে এই বিজনেছত, এদিন নহয় এদিন সফল হ'বই। তো থেংক ইউ, গুড আইমছি।